বন্ধুসকল লৈ আহিছোঁ 2023 চনৰ বায়'লজিৰ কুৱেশ্যন পেপাৰখন। ইয়াতে ফুল মাৰ্ক দিয়া আছে 70 আৰু 5 মাৰ্ক দিয়া আছে 21। চাই লওক কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল 2023 চনত। প্ৰথম আহিছে উদ্ভিদ বিজ্ঞান বটানীত আহিছে 1 মাৰ্কৰ কুৱেশ্যন আছে 5টা। প্ৰথম আহিছে হোৱাট ইজ বায়'নমিয়েল নমেনক্লেচাৰ অৰ্থাৎ দ্বিপদ নামকৰণ কি। তাৰপিছত বি নম্বৰ আছে হোৱাট ইজ প্ৰথেলাছ কি। তাৰপিছত নেক্সট আছে চি নম্বৰ আছে নেম ওৱান ৰিড এলগে ৰঙা শেলাই এবিধৰ নাম লিখা। তাৰপিছত নেক্সট আছে ডি নম্বৰ হোৱাট ইজ কল্ড বাই মেৰিষ্টেম ভাজক কলা কাক বোলে। তাৰপিছত ই নম্বৰ দিয়া আছে হোৱাট ইজ হাইড্ৰট্ৰপনিক্স জলকৰ্ষণ কি। তাৰপিছত 2 নম্বৰ আছে 5টা কুৱেশ্যন আছে মুঠ মাৰ্ক 10। তলত দেউৰা চমুত লিখা। এ নম্বৰ আছে হোৱাট আৰ দি 5 কিংডমছ অফ লিভিং ৱৰ্ল্ড জীৱসমূহৰ 5 প্ৰকাৰৰ ৰাজ্য কি কি। তাৰপিছত নেক্সট প্ৰশ্ন দিয়া আছে বি নম্বৰ ৰাইট দি কেৰেক্টাৰিষ্টিক্স অফ প্ৰকাৰিঅটিক চেল প্ৰককেন্দ্ৰীয় কোষৰ বৈশিষ্ট্যসমূহ লিখা। তাৰপিছত চি নম্বৰ আছে মেনশ্যন দি 2 ফাংচনছ অফ কৰলা দলমণ্ডলৰ 2টা কাৰ্য উল্লেখ কৰা। তাৰপিছত নেক্সট আছে ডি নম্বৰ নেম দি ভেৰিয়াছ টাইপছ অফ এষ্টিভেশ্যন বিভিন্ন প্ৰকাৰৰ পুষ্পপত্ৰ বিন্যাসসমূহৰ নাম লিখা। তাৰপিছত ই নম্বৰ আছে হোৱাট আৰ দি ডাইৰেকশ্যনছ অফ ট্ৰেন্সলেশ্যন আহাৰ পৰিবহণৰ দিশসমূহ কি কি। তাৰপিছত নেক্সট আছে 3 নম্বৰ মুঠ মাৰ্ক আছে 3 ৰাইট দি এবাউট দি ভেৰিয়াছ মডিফিকেশ্যন অফ ষ্টেম কাণ্ডৰ বিভিন্ন ৰূপান্তৰসমূহৰ বিষয়ে লিখা। তাৰপিছত 4 নম্বৰ আছে মিটকণ্ড্ৰিয়া আৰু পাৱাৰ হাউচ অফ দি চেল এক্সপ্লেইন ইট অৰ্থাৎ মাইটকণ্ড্ৰিয়া কোষৰ শক্তিৰ আধাৰ ইয়াৰ সম্পৰ্কে ব্যাখ্যা কৰা। 3 মাৰ্ক আছে। তাৰপিছত নেক্সট প্ৰশ্ন আছে ড্ৰ এণ্ড ডেছক্ৰাইব দি ইণ্টাৰনেল ষ্ট্ৰাকচাৰ অফ ক্লৰ'প্লাষ্ট চিত্ৰৰ সহায়ত হৰিতকণাৰ আভ্যন্তৰীণ গঠন বৰ্ণনা কৰা। নাইবা আছে ড্ৰ এণ্ড ডেছক্ৰাইব দি ষ্ট্ৰাকচাৰ অফ এ চিড চিত্ৰৰ সহায়ত বীজ এটাৰ গঠন বৰ্ণনা কৰা। তাৰপিছত নেক্সট প্ৰশ্ন দিয়া আছে তলত দিয়াবোৰৰ মাজত পাৰ্থক্য লিখা যিকোনো 2টা। মুঠ মাৰ্ক আছে 6। এ নম্বৰ আছে হাৰ্ট অ'ট এণ্ড চাপ অ'ট সাৰ কাঠ আৰু ৰসবাহী কাঠ। তাৰপিছত নেক্সট প্ৰশ্ন আছে বি নম্বৰ জাইলেম এণ্ড ফ্লোৱেম। তাৰপিছত চি নম্বৰ আছে টেপ ৰুট এণ্ড ফিব্ৰছ ৰুট মুখ্যমূল আৰু গুচ্ছমূল। তাৰপিছত নেক্সট আছে 7 নম্বৰ তলত দিয়াৰ ওপৰত চমুটকা লিখা যিকোনো 2টা। প্ৰথম আছে থাইলকইড। তাৰপিছত নেক্সট বি নম্বৰ আছে চেল ৱাল কোষ বেৰ। তাৰপিছত চি নম্বৰ আছে এক্টিভ ট্ৰেন্সপৰ্ট সক্ৰিয় পৰিবহণ। তাৰপিছত নেক্সট পাৰ্ট 2 জুলজি প্ৰাণীবিজ্ঞান মুঠ মাৰ্ক 35। প্ৰথম আছে ফিল ইন দি ব্লেংকছ অফ দি ফ্লয়িং এনি 5 তলত দেওবাৰ খালী ঠাইবোৰ পূৰণ কৰা যিকোনো 5টা পূৰণ কৰি দিছে মুঠ মাৰ্ক আছে 5। প্ৰথম দিয়া আছে পৰিফেৰা ইজ এ গ্ৰুপ অফ এনিমেলছ হুইচ ডাজ নট হেভিং ডেছ ছিষ্টেম অৰ্থাৎ ডেছ তন্ত্ৰগ্ৰন্থি প্ৰাণীৰ দেহত পোৱা যায়। তাৰপিছত বি নাম আছে ফাৰ্টিলাইজেশ্যন ৰিজাল্টছ ইন দি ফৰ্মেশ্যন অফ ডেছ অৰ্থাৎ নিষেচনৰ ফলত ডেছ সৃষ্টি হয়। নিষেচনৰ ফলত কি সৃষ্টি হয়। তাৰপিছত চি নম্বৰ আছে ইউৰিনাৰী ব্লেডাৰ ইজ নট প্ৰেজেণ্ট ইন ডেছ অৰ্থাৎ ডেছত মূত্ৰাশয় নাথাকে। তাৰপিছত নেক্সট প্ৰশ্ন ডি নম্বৰ বডি অফ চি এনিমনছ ইজ ডেছ চিমেট্ৰি চি এনিমনৰ দেহ ডেছভাৱে প্ৰতিসম। তাৰপিছত ই নম্বৰ নিচেল বডিজ আৰ ফাউণ্ড ইন ডেছ নিচল কণাবোৰ ডেছত পোৱা যায়। তাৰপিছত এফ নম্বৰ আছে এনজাইমছ এক্ট অন প্ৰটেইন ইজ কল্ড ডেছ তাৰপিছত অৰ্থাৎ প্ৰটিনৰ ওপৰত ক্ৰিয়া কৰা উৎসেচকক বোলে। তাৰপিছত নেক্সট প্ৰশ্ন চি নম্বৰ
ভেসোপ্রেসিন ইজ সেক্রেটেড বাই ড্যাশ, অর্থাৎ ড্যাশ এ ভেসোপ্রেসিন নিঃসৰণ কৰে। তাৰপিছত নেক্সট প্ৰশ্ন 2 নম্বৰ, মোট মাৰ্ক আছে 4, অর্থাৎ রাইট ভেরি শর্ট অ্যান্সার অফ দি ফলোইং এনি 4, তলত দিয়াবোৰৰ অতি চমু উত্তৰ লিখা যিকোনো 4টা। এই নম্বৰ দিয়া আছে হোৱাট আৰ দি সেলুলার কম্পনেন্টস অফ ব্লাড, তেজৰ কোষীয় উপাদানসমূহ কি কি। তাৰপিছত 2 নম্বৰ আছে হোৱাট ইজ ডিষ্ট্ৰাকশ্যন অফ HB, হিমোগ্লোবিনৰ বিনাশ কি। তাৰপিছত নেক্সট প্ৰশ্ন দিয়া আছে সি নম্বৰ হোৱাট ইজ পিল, পিত্তৰক কি। তাৰপিছত নেক্সট আছে ডি নম্বৰ ডিফাইন ইচেন্টিয়েল এমিনো এচিড, অপৰিহাৰ্য এমিনো এচিডৰ সংজ্ঞা দিয়া। তাৰপিছত নেক্সট প্ৰশ্ন দিয়া আছে ই নম্বৰ হোৱাট আৰ দি একশ্যন এণ্ড মোচিন, একটিন আৰু মায়োচিন কি। তাৰপিছত এফ নম্বৰ দিয়া আছে হোৱাট ইজ কাৰ্বন মনোক্সাইড পয়ছনিং, কাৰ্বন মনোক্সাইড বিষকৰণ কি। তাৰপিছত জি নম্বৰ দিয়া আছে গিভ ওৱান এক্সাম্পল অফ কম্পিটিটিভ ইনহিবিটৰ, প্ৰতিদ্বন্দ্বিতামূলক উৎসেচক নিৰোধক এটাৰ উদাহৰণ দিয়া। তাৰপিছত নেক্সট 3 নম্বৰ দিয়া আছে ডিষ্টিংগুইছ বিটুইন দি ফলোইং এনি 2, মোট মাৰ্ক 4 আছে। তলত দিয়াবোৰৰ মাজত পাৰ্থক্য লিখা যিকোনো 2টা। প্ৰথম আছে ব্লাড এণ্ড লেম্প, অৰ্থাৎ ৰক্ত আৰু দৰ্শিকা। তাৰপিছত বি নম্বৰ দিয়া আছে প্ৰপেছ অফ মিট'চিছ এণ্ড প্ৰপেছ অফ মিঅ'চিছ, মাইট'চিছৰ আদ্যস্তৰ আৰু মিঅ'চিছৰ আদ্যস্তৰ। তাৰপিছত চি নম্বৰ দিয়া আছে চেন'জিম এণ্ড কোফেক্টৰ, সহ উৎসেচক আৰু সহ ঘটক। তাৰপিছত ডি নম্বৰ দিয়া আছে ব্ৰেথিং এণ্ড ৰেছপিৰেশ্যন, বহিঃশ্বসন আৰু অন্তঃশ্বসন। তাৰপিছত 4 নম্বৰ আছে এনচাৰ দি ফলোইং ব্ৰিফলি এনি 3, যিকোনো 4টা। তলত দিয়াবোৰৰ চমুকৈ উত্তৰ দিয়া যিকোনো 3টা, মোট মাৰ্ক 6। তাৰপিছত এ নম্বৰ ৰাইট দি 4 কেৰেক্টাৰিষ্টিক্স অফ আৰ্থ্ৰপডছ, সন্ধিপদী প্ৰাণীৰ 4টা বৈশিষ্ট্য লিখা। তাৰপিছত বি নম্বৰ দিয়া আছে হোৱাট আৰ দি ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং অক্সিজেন এণ্ড কাৰ্বন ডিঅক্সাইড ট্ৰেন্সপৰ্ট ইন দি ব্লাড, তেজত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহণত প্ৰভাৱ পেলোৱা কাৰকসমূহ কি কি। তাৰপিছত চি নম্বৰ আছে ৰাইট দি ফাংচনছ অফ RBC, লোহিত ৰক্তকণাৰ কাৰ্যসমূহ লিখা। তাৰপিছত ডি নম্বৰ হোৱাট আৰ দি মেইন এক্সক্ৰেটৰী ছাবষ্টেন্সেছ, মুখৰেচন দ্ৰব্যসমূহ কি কি। তাৰপিছত ই নম্বৰ দি আছে মেনশ্যন দি টাইপছ অফ চেলুলাৰ মুভমেণ্টছ, কোষীয় চলনৰ প্ৰকাৰসমূহ উল্লেখ কৰে। তাৰপিছত এফ নম্বৰ দি আছে হোৱাট ইজ ৰেফ্লেক্স একশ্যন, গিভ ওৱান এক্সাম্পল, প্ৰতিক্ৰিয়া কি, এটা উদাহৰণ দিয়া। তাৰপিছত নেক্সট আছে 6 মাৰ্ক আছে মুঠ ৰাইট দি শ্বৰ্ট নোটছ অন দি ফলোইং এনি 2, তলত দিয়াৰ ওপৰত চমু থকা লিখা যিকোনো 2টা। এ নম্বৰ দিয়া আছে থাইৰয়েড ষ্টিমুলাটিং হৰমন TSH, থাইৰয়েডে উদ্দীপক হৰমন। তাৰপিছত বি নম্বৰ দিয়া আছে নিউক্লিয়াছ, কোষ উপকেন্দ্ৰ, নিউক্লিয়াছ নহয় নিউক্লিয়লাছ। তাৰপিছত চি নম্বৰ দিয়া আছে নিউৰন। তাৰপিছত ডি নম্বৰ আছে ডিজেষ্টিভ এনজাইম, পাচক উৎসেচক। তাৰপিছত 6 নম্বৰত দিয়া আছে মুঠ মাৰ্ক আছে 5 খাদ্যৰ পাচন প্ৰক্ৰিয়াটো বৰ্ণনা কৰা, অৰ্থাৎ ডেছক্ৰাইব দি প্ৰচেছ অফ ডাইজেশ্যন অফ ফুড, খাদ্যৰ পাচন ক্ৰিয়া। তাৰপিছত নাইবা অৰ আছে ডেছক্ৰাইব দি ষ্ট্ৰাকচাৰ এণ্ড ফাংচনছ অফ হিউমেন হাৰ্ট উইথ ডায়েগ্ৰাম, চিত্ৰসহ মানুহৰ হৃদযন্ত্ৰৰ গঠন আৰু ক্ৰিয়া বৰ্ণনা কৰা। তাৰপিছত 7 নম্বৰ দিয়া আছে ক্লাছিফি প্ৰটেইনছ উইথ এক্সাম্পলছ, মুঠ মাৰ্ক আছে 5 উদাহৰণসহ প্ৰটিনৰ শ্ৰেণী বিভাজন কৰা। নাইবা আছে ডেছক্ৰাইব দি ষ্ট্ৰাকচাৰ এণ্ড ফাংচন অফ নেফ্ৰন উইথ ডায়েগ্ৰাম, চিত্ৰসহ নেফ্ৰনৰ গঠন আৰু ক্ৰিয়া বৰ্ণনা কৰা। তো আজিৰ ভিডিঅ'টো এইখিনি আছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।